আমাক কাৰেণ্ট লাগিবই আমাক কাৰেণ্ট লাগিবই আমাক ভোল্টেজ লাগিবই আমাক ভোল্টেজ লাগিবই আমাক ভোল্টেজ লাগিবই এপিডিসিএল হাই হাই এপিডিসিএল হাই হাই আমাক কাৰেণ্ট লাগিবই আমাক কাৰেণ্ট লাগিবই আমাক কাৰেণ্ট লাগিবই আমাক ভোল্টেজ লাগিবই আমাক ভোল্টেজ লাগিবই আমাক ভোল্টেজ লাগিবই আমাক ট্ৰান্সফৰ্মাৰ লাগিব আমাক ট্ৰান্সফৰ্মাৰ লাগিব আমাক ট্ৰান্সফৰ্মাৰ লাগিব এপিডিসিএল হাই হাই এপিডিসিএল হাই হাই এপিডিসিএল হাই হাই আমাক ভোল্টেজ লাগিবই আমাক ভোল্টেজ লাগিবই আমাক ভোল্টেজ লাগিবই আমাক ট্ৰান্সফৰ্মাৰ লাগিব আমাক ট্ৰান্সফৰ্মাৰ লাগিব আমাক ট্ৰান্সফৰ্মাৰ লাগিব অতি লাজৰ কথা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা একেবাৰে লাগি আছে আমাৰ গাঁওখন গতিকে আমাৰ গাঁওখনতে আমি কাৰেণ্ট নাই পোৱা চৰকাৰে ইতিমধ্যে ঘোষণা কৰিয়ে আছে যে সকলোবিলাক অঞ্চলতে কাৰেণ্টৰ সুব্যৱস্থা আছে কিন্তু আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে থকা আমাৰ গাঁওখনে আজিলৈকে কি জানে বিদ্যুতৰ সুব্যৱস্থা এটা পোৱা নাই 5-6 বছৰমানৰ পৰা আমি এই বিষয়ত বিভাগীয় কৰ্তৃপক্ষ আমি যোগাযোগ কৰিয়ে থকা হৈছে কিন্তু আজিলৈকে কোনেও এটা সৎ উত্তৰ দিব পৰা নাই ঢকুৱা মানে তামোলৰ ঢকুৱা হৈ আমনি লাগিছে মানে মানুহৰ বিচনী বনাই মানে উৎপাতত থাকিব পৰা নাই মটৰৰ পানী উঠাব পৰা নাই আমি গায়ে ধুব নোৱাৰোঁ সদ্যহতে গুৱাটো আছিল কাৰণে আমি গা ধুব পাৰিছোঁ ল'ৰা ছোৱালীবোৰ একদম গৰমতে থাকিবই নোৱাৰে ডাঙৰবিলাকতো নোৱাৰা হৈছোৱে ল'ৰা ছোৱালীবিলাকৰতো তথৈব পঢ়াৰ অসুবিধা ফেনটো নুঘূৰে আৰু এবাৰ আহিব এবাৰ যাব ভল্টেজ কাৰোবাৰ তোমাৰ ইনভাৰ্টাৰ আছে কাৰণে সেই ইনভাৰ্টাৰ পোহৰত কোনোবা আছে কাৰোবাৰ নাইকিয়া সিহঁতেতো পঢ়িবই পৰা নাই ল'ৰা ছোৱালীবিলাকে এতিয়া আহি আছে মেট্ৰিক পৰীক্ষা কিবাকিবি পৰীক্ষাৰ ওচৰ পাইছে সেই ল'ৰা ছোৱালীবোৰ গৰমত শান্তিত থাকিব নোৱাৰে আমাৰ যিটো ভাৰতীয় খাদ্য নিগম আছে ভাৰতীয় খাদ্য নিগমৰ ট্ৰেন্সফৰ্মাৰৰ পৰা আমাৰ মাকুৱাৰী গাঁওখনৰ সম্পূৰ্ণ চলি থাকিবলগীয়া হৈছে এই চলি থকা অৱস্থাত আমাৰ প্ৰায় 200 ঘৰ মানুহ নিম্নমানৰ বিজুলী পোৱাৰ ফলত আমাৰ লাইট ফেন পানী যোগান আজি একো মানে পোৱা নাযায় সেই সম্পৰ্কত আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলকে আদি কৰি আমাৰ বহুতখিনি মানুহৰ অসুবিধা হৈছে এই সম্পৰ্কত আমি যোৱা 22 চনতে আমি বিপিয়া উপসংমণ্ডল বিষয়া কাৰ্যালয়ত আমি জনাইছিলোঁ তেওঁলোকে একো ব্যৱস্থা নকৰিলে 18/6/2023 চনত আমাৰ বিপিয়া সংমণ্ডলৰ কাৰ্যবাহী বিষয়াই লখিমপুৰলৈ এখন চিঠি লিখিলে সেই চিঠিখনৰ আমি আজিলৈকে একো সুদুত্তৰ নাপালোঁ আমি বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও তেওঁলোকে আমাক একো আজিলৈকে সহায় দিয়া নাই এই সম্পৰ্কত আমি বাৰে বাৰে অসম চৰকাৰক বিভাগীয় মন্ত্ৰী লগতে মুখ্য কাৰ্যবাহী বিষয়াসকলক আমি এই সম্পৰ্কত অনুৰোধ জনাইছোঁ চৰকাৰে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি ৰাইজে আশা কৰিছোঁ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ